কোভিড পৰিস্থিতিয়ে জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক। বৰ্তমান যি কোভিড পৰিস্থিতি, কোভিড প্ৰট'কলৰ বাবে এতিয়া গাড়ী চালকসমূহ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। আৰু এই ক্ষেত্ৰত আজি বৰ্তমান মই উপস্থিত আছোঁ তিনিচুকীয়া বাছ ষ্টেণ্ডত, STC বাছ ষ্টেণ্ডত। আৰু তিনিচুকীয়া STC বাছ ষ্টেণ্ডত দেখিবলৈ পোৱা গৈছে যে বাছ চালকসকলে এতিয়া প্ৰতিবাদত নামি পৰিছে। মই কেমেৰা পাৰ্চনক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ তেওঁলোকে ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে, যিহেতু তেওঁলোকে ইয়াতে দাবী উত্থাপন কৰিছে পেট্ৰল ডিজেলৰ দাম হ্ৰাস কৰক, কৰোণাকালীন সময়ত যান বাহনৰ কৰ ৰেহাই কৰক, কৰ্মচাৰীসকলক সাহায্য দিয়া আদিকে কৰি কেইবাটাও দাবী লৈ তেওঁলোকে আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি এইফালে দেখাবলৈ চেষ্টা কৰিম, কেমেৰা পাৰ্চনে যিহেতু দেখাব এইফালে, যিহেতু পেট্ৰল ডিজেলৰ অত্যাৱশ্যকীয় বিশেষকৈ যি জ্বলা-কলা খুৱাইছে মানুহক তাৰ বিৰুদ্ধে আজি তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আছে। যিহেতু কৰোণাকালীন যি প্ৰট'কলৰ বাবে গাড়ী চালকসমূহৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। আমি তেওঁলোকৰ ওচৰলৈ যাম, তেওঁলোকৰ পৰা আজি এই দাবীসমূহৰ বিষয়ে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ ওচৰলৈ আহিছোঁ প্ৰথমতে, যিহেতু আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপোনাৰ পৰা এটা কথা জানিবলৈ, আপোনালোকৰ আজি যি দাবী, ইয়াৰ যিখিনি প্ৰতিবাদ সাব্যস্ত কৰিছে, ইয়াৰ দাবীসমূহ কি কি? পোনপ্ৰথমেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আজি সামাজিক মাধ্যম। মই সকলোটিলৈ সামাজিক মাধ্যমৰ সকলোটিলৈকে মোৰ সদৌ অসম গাড়ী চালক সন্থাৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি এই কৰোণা মহামাৰীৰ সময়ত পেট্ৰল ডিজেলকে প্ৰমুখ্য কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধি আমাৰ বিশেষকৈ গাড়ী চালকসকলক কোঙা কৰি পেলাইছে। আজি গাড়ী চালকসকলে এমুঠি আহাৰৰ বাবে কঠোৰতমভাৱে পৰিশ্ৰম কৰিবলগীয়া হৈছে। কিন্তু এই পৰিশ্ৰমৰ ফলত আমি কি পাইছোঁ? আমি একো পোৱা নাই। এই পৰিশ্ৰমৰ ফলত আমি হতাশাত ভুগিছোঁ। এইকাৰণে ভুগিছোঁ পেট্ৰল ডিজেলৰ ইমানেই আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আমি আমাৰ পৰিয়াল পোহপাল দিবলৈ আমি অসমৰ্থ হৈছোঁ। আৰু এই ক্ষেত্ৰত আমি সন্মানীয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ তৰফৰ পৰা আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আপুনি আমাৰ বিষয়টোৰ প্ৰতি সহানুভূতিশীল বিবেচনা কৰি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু এই সামাজিক মাধ্যমৰ যোগেদিয়ে আমি এটা কথা পুনৰ আমি দোহাৰিব বিচাৰিছোঁ, সদৌ অসম গাড়ী চালক সন্থাৰ যিসকল চালক আছোঁ, এই চালকসকল বৰ্তমান আমি এনেকুৱা এটা পৰ্যায়ত পাইছোঁগৈ, যিটো পৰ্যায়ত আমাৰ একমাত্ৰ সম্বল হৈ পৰিছে আমাৰ মৃত্যুৱে আমাক একমাত্ৰ সম্বল হৈ পৰিছে। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰজোৰে আমি প্ৰাৰ্থনা কৰিছোঁ, এই সম্বলটো আমাক ত্যাগ কৰিবৰ বাবে আমাক সুবিধা প্ৰদান কৰক। ইয়াকে আমি প্ৰতিবাদী কাৰ্যসূচীৰ তৰফৰ পৰা আমি আপোনালোকৰ যোগেদি আমি বহুলভাৱে প্ৰচাৰিত কৰিবৰ বাবে আপোনালোকলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আছে কেইগৰাকীমান, তেওঁলোকৰ পৰা বাক্য জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালোকৰ এই যি মটৰ চালক সন্থাই আজি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে, কৰোণাৰ যি প্ৰট'কলৰ বাবে মটৰ চালক যিসমূহ গাড়ী চালকসমূহৰ আজি পানীত হাঁহ নচৰা অৱস্থা হৈছে। এই ক্ষেত্ৰত আপোনালোকৰ এই আৰু কি আহ্বান জনাব? কেনেধৰণে আপোনালোকে, যিহেতু বাজেটতো যিহেতু এটা কথা উল্লেখ কৰা হৈছিলে, যি আপোনালোকৰ এই যি মটৰ চালকসকলক কিছু ক্ষেত্ৰত তেওঁলোকক সাহায্য দিয়াৰ কথা, কি ক'ব? মই প্ৰথমতে আমাৰ মটৰ চালক এটা কল্যাণ আঁচনি এখন আমি উত্থাপন কৰিছিলোঁ। এই উত্থাপন কৰাৰ কাৰণে আমি 10টা দল সংগঠন, অল ইণ্ডিয়া ৰোড ট্ৰান্সপৰ্ট ফেডাৰেশ্যন আৰু সদৌ অসম গাড়ী চালক সন্থাৰ লগতে আৰু 10টা মটৰ শ্ৰমিক আমি যৌথ মঞ্চ গঠন কৰি এখন কল্যাণ আঁচনি, মটৰ শ্ৰমিক কল্যাণ আঁচনি এখন আমি ৰূপায়ণ কৰিবলৈ কাৰণে চৰকাৰক দাবী জনাইছিলোঁ। তেওঁলোকে দাবীসমূহ মানি লৈছিলে। আমি সেই দাবীসমূহত এতিয়া বিধানসভাত উত্থাপনো হৈছে। হোৱাৰ পিছত তেওঁলোকে কৈছে যে 2 লাখ মটৰ শ্ৰমিকৰ কথা কৈছে। আমি 2 লাখটো মানি লোৱা নাই। আমাৰ মটৰ শ্ৰমিক আছে 8 লাখৰ পৰা 10 লাখ। অকল 2 লাখৰ মটৰ শ্ৰমিকৰ অকল কল্যাণ আঁচনিখনত যদি ধৰা হয়, তেতিয়াহ'লে বাকীখিনিয়ে কি কৰিব? আৰু লগতে এতিয়া যুগ্ম বুলি চৰকাৰে এতিয়া গাড়ীবোৰ চলাবলৈ দিছে। আৰু লগতে এখন অটোত অকল 2জন চালক, যেনেকৈ বাছসমূহত 50%, যদি সেই 50% চালকসকলৰ লগত চলাবলৈ হয়, তেতিয়াহ'লে দামটো আমি ডবল ল'বলগীয়া হয়। যদি দামটো ডবল লওঁ, তেতিয়াহ'লে ৰাইজে আমাক কয় যে আপোনালোকে কেলে ইমান দাম বঢ়াইছে। আৰু যদি সেইটো নকৰোঁ, গোটেই বাছখনত যদি ভৰ্তি কৰোঁ, কোভিড প্ৰট'কলটো ভংগ হয়। গতিকে চব ফালৰ পৰা আমাৰ মটৰ শ্ৰমিকৰে বেছিকৈ হেঁচাটো প্ৰয়োগ হৈছে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যিহেতু প্ৰতিবাদ সাব্যস্ত কৰিছে, তেওঁলোকৰ যিসমূহ সমস্যা, এই সমস্যাসমূহ তেওঁলোকৰ সমাধানৰ বাবে আৰু চৰকাৰলৈ তেওঁলোকে আহ্বান জনাইছে যে পেট্ৰল ডিজেলকে আদি কৰি তেওঁলোকৰ যিসমূহ তেওঁলোকৰ এই যি দাবী আছে, এই দাবীসমূহ তেওঁলোকে মানি ল'বলৈ কাৰণে এই ক্ষেত্ৰত কৰিছে। তিনিচুকীয়াৰ পৰা মই প্ৰেমানন্দ দাস, ATV ভাৰত, অসম।